লখিমপুৰতো দুটাকৈ যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী 9 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা। মছজিদৰ আজানৰ দায়িত্বত থকা মুয়াজ্জিনৰ এই কাণ্ড। অভিযুক্ত মাতাবালী বৰ্তমান পলাতক। ইপিনে 13 বছৰীয়া এন এগৰাকী কিশোৰীও যৌন নিৰ্যাতনৰ বলি হোৱাৰ খবৰ আহিছে। আন এক ভয়ংকৰ খবৰ আমি আপোনালোকক জনাইছো। লখিমপুৰতো দুটাকৈ যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী 9 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা আৰু মছজিদৰ আজানৰ দায়িত্বত থকা মুয়াজ্জিনে এই কাণ্ড সংঘটিত কৰিছে। অভিযুক্ত মাতাবালী বৰ্তমান পলাতক। ইপিনে 13 বছৰীয়া আন এগৰাকী কিশোৰীও যৌন নিৰ্যাতনৰ বলি হোৱাৰ খবৰ আহিছে। লখিমপুৰৰ প্ৰায় দুটাকৈ খবৰ আহিছে। ইপিনে নগাঁৱৰ ঢিঙত এক জঘন্য কাণ্ড। এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিছে তিনিটাকৈ দুৰ্বৃত্তই। আনহাতে লখিমপুৰতো দুটাকৈ যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী 9 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা, আনহাতে এগৰাকী 13 বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰিছে। আমি এই সন্দৰ্ভত অধিক জানিবলৈ চেষ্টা কৰিম। লখিমপুৰৰ পৰা ছিনিয়ৰ ব্যুৰ চিফ জিতুমণি নেওগ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে। জিতুমণি, আমি আপোনাৰ পৰা এই সন্দৰ্ভত অধিক জানিব বিচাৰিম। জঘন্য ঘটনা দুটাকৈ। হয়, উদ্বিগ্নতাৰ বিষয় যে লখিমপুৰতো এনেধৰণৰ ঘটনা সংঘটিত হৈছে। লখিমপুৰত ইতিমধ্যে এক ডাঙৰ ঘটনা সংঘটিত হৈছে, যিটো ঘটনা সংঘটিত হৈছে ফুকনহাটৰ আচলতে এগৰাকী মছজিদত আজান দিয়া লোক মাতেবালী নামৰ যিগৰাকী ব্যক্তি, তেওঁ এগৰাকী 9 বছৰীয়া শিশুক তেওঁ প্ৰলোভন দি পেলাই তেওঁ ধৰ্ষণৰ চেষ্টা কৰিছিল আৰু কোনোমতে শিশুগৰাকী ৰক্ষা পৰে। আৰু তাৰপিছতে মাতেবালী এতিয়া সন্ধানহীন হৈ আছে। আৰক্ষীয়ে এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু যাৰ পৰিণতি দেখা গৈছে যে ইতিমধ্যে পৰিয়ালৰ লোকে বাৰে বাৰে ন্যায় বিচাৰিছে, কিন্তু কোনো ধৰণৰ ন্যায় লাভ কৰা নাই। একেধৰণে অন্য এক ঘটনা সংঘটিত হৈছে মৈদুমীয়াত। সেই মৈদুমীয়া ঘটনাও এতিয়া যদিও সাংবাদিকৰ লগত যোগাযোগ কৰিছিলে তেওঁলোকৰ পৰিয়ালৰ আত্মীয়ই, কিন্তু এতিয়া শেহতীয়াকৈ দেখা গৈছে যে সেই সমগ্ৰ ঘটনা, যিটো ঘটনা এক ধৰ্ষণৰ ঘটনা আছিল এগৰাকী কিশোৰী, কিন্তু সেই ঘটনাত দেখা গৈছে যে যিগৰাকী অভিযুক্ত তেওঁ পলাতক অৱস্থাত আছে। আৰু শেহতীয়াকৈ এই সমগ্ৰ ঘটনা আৰক্ষীৰ পৰা আঁতৰাই ৰখা বুলি ইতিমধ্যে পৰিয়ালৰ এক সূত্ৰই প্ৰকাশ কৰিছে। গতিকে কি এক ঘটনালৈ কেনেধৰণৰ ঘটনা আচলতে ঘটি আছে দৈনিক, তাৰে যেন একোটা দাপোন হৈ পৰিছে এনেধৰণৰ খবৰ। গতিকে আমি স্বাভাৱিকতে আমাৰ লগত আছে দুগৰাকীকৈ সংগঠনৰ নেতৃত্ব। বিশেষকৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি পুৱাই লাগি আছে যে যিটো ফুকনহাটৰ ঘটনা, যি আজান দিয়া এগৰাকী ব্যক্তি মাতেবালী, তেওঁ পলাতক অৱস্থাত আছে। আপুনি ন্যায় বিচাৰি সেই কণমানি শিশুগৰাকীৰ কাৰণে আপুনি চেষ্টা চলাই আছে। কি হৈছিল, কেনেধৰণৰ এই সমগ্ৰ ঘটনা আৰু কেনেধৰণৰ ন্যায় আপোনালোকক লাগে? যোৱা 14 তাৰিখে আপোনাৰ লখিমপুৰ পানীগাঁও থানাৰ অন্তৰ্গত উলুবাৰীত মছজিদত পাঠদান কৰিবলৈ গৈছিলে এগৰাকী 9 বছৰীয়া কিশোৰী। আৰু 9 বছৰীয়া কিশোৰীগৰাকীক এই মাতাবালী নামৰ যিগৰাকী মছজিদত আজান দিয়ে 65 বছৰীয়া এগৰাকী বৃদ্ধ, সেই মাতাবালীগৰাকী কোনো নথকা অৱস্থাত সেই মাতাবালী নপুংসজনে কি কৰিছে, কণমানিগৰাকীক ধৰ্ষণৰ চেষ্টা চলাইছিলে। আৰু তেখেতে সেই কণমানিগৰাকী কোনোমতে পাণ হাৰি আহি পিনে সমগ্ৰ ঘটনা লখিমপুৰ পানীগাঁও থানাৰ আৰক্ষী ভাৰতৰ বিষয়ে অৱগত এজাহাৰ প্ৰদান কৰে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল কি আজি পৰ্যন্ত সেইগৰাকী মাতাবালীক কিন্তু পুলিচে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। আৰু এই কথাষাৰ আমি যেতিয়া আজি তেখেতৰ ঘৰলৈ গৈছিলোঁ আৰু সমগ্ৰ ঘটনা চাইছিলোঁ, কিন্তু এটা কথা গম পাওঁ, ৰাইজে যিধৰণে এই ঘটনাটোৰ বিষয়ে প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছিলে, সেই অঞ্চলৰ লোকসকলে যিধৰণে এই ধৰ্ষণকাৰীজনক বিচাৰি দিয়াত পুলিচক সহায়যোগিতা আগবঢ়াব লাগিছিল, বা পুলিচৰ যিধৰণে এই ঘটনাটোক এক সূত্ৰই পমখি তেখেতক বিচাৰ বিবেচনা কৰিব লাগিছিল, কিন্তু এনেকুৱা ধৰণৰ কোনো নাম আমি দেখা পোৱা নগ'ল। কিন্তু আমি আজি উপস্থিত হৈ আমি এটা কথা আৰক্ষী প্ৰশাসনৰ স্থানীয় লোকক এটা কথা স্পষ্টকৈ অৱগত কৰি আহিছোঁ যে ধৰ্ষণকাৰী কোনো ধৰণে ৰেহাই নিদিয়ে। ধৰ্ষণকাৰী যদি য'তে সূত্ৰ যিয়ে পায় তেখেতক অনতিপলমে আৰক্ষীক গতাই দিয়ক। আৰু তেখেতৰ ওপৰত আৰক্ষীকো কৈছোঁ যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, কাৰণ এনেকুৱা ধৰণৰ ধৰ্ষণকাৰীক যাতে কোনো কাৰণতে অসমৰ নিচিনা জেগা বা লখিমপুৰৰ জেগাত স্থান দিব নাপায়। কাৰণ ধৰ্ষণকাৰীয়ে কোনো ধৰ্ম নাই, ধৰ্ষণকাৰী কোনো ধৰণৰ অপৰাধীয়ে এইসকল লোকক যদি পুলি পোখাই এতিয়া উঘালি পেলোৱা নহয়, কিন্তু লখিমপুৰ আহিবলগীয়া প্ৰজন্ম কিন্তু ইয়াৰ ধ্বংসলৈ দেখিবলৈ পাব। আৰু লখিমপুৰ উঠি অহা প্ৰজন্ম কিন্তু এখন যিখন লখিমপুৰ আমি সপোনৰ লখিমপুৰ বা যিখন লখিমপুৰ আজি দেখি আছোঁ, সেইখনৰ পৰা কিন্তু বহুত দূৰ আমি গুচি যাম। আমাৰ খিলঞ্জীয়া মানুহৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি কোনো সুৰক্ষিত নাথাকিব এই লখিমপুৰখনত। আৰু এটা মৈদুমীয়াও কাহিনী পোহৰলৈ আহিছে। মৈদুমীয়াতো ইতিমধ্যে এই ঘটনাটো আৰক্ষীয়ে ইতিমধ্যে কৈছে যে তেওঁলোকৰ ওচৰলৈ অহা নাই, কিন্তু সমগ্ৰ ঘটনাটো যিহেতু আজি 2 দিন ধৰি চৰ্চা চলি আছে, ফোন আহিছে আমালৈ যে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে, কিন্তু এতিয়া শেহতীয়াকৈ দেখা গৈছে যে তেওঁলোক সম্পূৰ্ণ, কিন্তু তেওঁলোকে আচৰিত কথা যে আৰক্ষীক এজাহাৰ দিয়া নাই বা আৰক্ষীৰ পৰা হয়তো তেওঁলোকে বিচাৰ পোৱা নাই। এই গোটেই প্ৰক্ৰিয়াটো কি হৈছে? আপুনি মৈদুমীয়া ঘটনাটোৰ বিষয়েও চাগে কথা পাতিছে। হয়, নাই, মোৰ কথাটো হ'ল চাব, আজি লখিমপুৰখনত ধুবুৰী, বৰপেটা এনেকুৱা ধৰণৰ কিছুমান পশ্চিমবংগৰ পৰা এনেকুৱা ধৰণৰ কিছুমান লোক আহে। এই লোকসকল ইয়াত লখিমপুৰত 10 বছৰ 15 বেপাৰ কৰে, আৰু বেপাৰ কৰি তেখেতসকলৰ যিসমূহ সতি সন্তান জন্ম হয়, তেখেতসকলে এই লখিমপুৰ স্থায়ী বাসিন্দা ঘূৰি ফুৰে। আৰু তেখেতসকলে কি কৰে, ড্ৰাগছৰ বেহা চলাই বা এনেধৰণৰ কোনো বেহা চলাই গৈ থাকে। আৰু আজি লখিমপুৰত মধুমীয়া যিটো ঘটনা সংঘটিত হ'ল, আৰু আজি চাব দুৰ্ভাগ্যজনক কথা হ'ল, মধুমীয়া ঘটনা সংঘটিত কৰি পলাই পতং দিলে। তেখেতক পুলিচে ক'ত গ'ল কি কথা কোনো খুংখুত্ৰ গমেই নাপায়। এতিয়া মোৰ কথা হ'ল, এই মানুহসকলক লখিমপুৰলৈ আহিব সুবিধা দিয়াৰ পিছত এই মানুহসকল কেনেদৰে পলাই যায়, কিদৰে পলাই যায়, এই কথাখিনি কিন্তু মানে চিন্তনীয়
শোচনীয় বিষয় হৈ পৰিছে আমাৰ কাৰণে কথাটো হ'ল তেখেতসকলে আহিব থাকিব কিন্তু এনেকুৱা বেয়া কাম এটা কৰি গুচি যাব পাছত সমগ্ৰ লখিমপুৰ জিলাখনৰ বদনাম হয় সমগ্ৰ এটা জনগোষ্ঠী জাতিৰ এটা বদনাম হৈ পৰে কিন্তু তেখেতসকল কিবা বেলেগ এটা চিন্তা কৰি আহে যিটো টাৰ্গেট কেৱল মাত্ৰ আমাৰ খিলঞ্জীয়া মানুহখিনিৰ ওপৰতে বাৰেপতি হোৱা দেখা পোৱা গৈছে কি ক'ব যে আচলতে লখিমপুৰত এনেধৰণৰ ঘটনা থানা আক্ৰমণ তাৰপিছত দেখা গৈছে এতিয়া ধৰ্ষণৰ ঘটনাও বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ ড্ৰাগছৰ বেপাৰ লখিমপুৰখন এনে এক জেগালৈ গুচি গৈছে যে আচলতে ভাবিব নোৱাৰে আৰু এনেকুৱা অচিনাকি মুখে ভৰি পৰিছে কি ক'ব নাই আচলতে লখিমপুৰ যদি আপুনি যদি আজি যদি দিনত যদি ওলাই যায় আপুনি দেখিব যে সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা ভৰি পৰিছে কোনোবা আপোনাৰ কি বেপাৰ এইবিলাক চুলিবোৰ বিচাৰি ফুৰে কোনোবা হৰেক মালক কোনোবাই হকাৰ কি লটাৰী খেল মানে আপুনি আচৰিত হৈ যাব এইবিলাক মানুহক কোনোদিন আমি দেখাই নাই আমি স্থানীয় ব্যক্তি হিচাপে স্থানীয় দল সংগঠন হিচাপে আমি বিভিন্ন কাম কাজ কৰোঁ এইবিলাক মানুহক আমি দেখি পোৱা নাই